বিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকিব নে নাথাকে চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে মন্তব্য কৰিছে আৰু তাৰ পাছতেই এতিয়া ৰাজ্যজুৰি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আমাৰ একাদশ দ্বাদশ শ্ৰেণীত পঢ়ি থকা 1145খন বিদ্যালয় উচ্চতৰ মাধ্যমিক আৰু কিছু সংখ্যক বিদ্যালয় আমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বুলি কওঁ সেই উচ্চতৰ মাধ্যমিক বিদ্যালয় 1145খনলৈ আজি আমি 18 কোটি টকা মুকলি কৰি দিওঁ ফি ৱেইভাৰ স্কিমৰ মানে যিসকল ফ্ৰী এডমিশ্যন দিছিল তাৰ এগেইনষ্টে সৰ্বমুঠ প্ৰায় 2,05,000 ছাত্ৰ ছাত্ৰী ইয়াৰ দ্বাৰা বেনিফিটেড হৈছে আৰু এই 2.5 লাখ ছাত্ৰ ছাত্ৰী 2,50,000 2.5 লাখ ছাত্ৰ ছাত্ৰীৰ হিতাধিকাৰীৰ বিপৰীতে 18 কোটি টকা আমি বিদ্যালয়সমূহলৈ আমি মুকলি কৰি দিওঁ ডিবিটি যোগে লগতে মই বিদ্যালয়সমূহক আহ্বান জনাইছো বহু বিদ্যালয়সমূহত আমি স্মাৰ্ট ক্লাছৰুম আমি দিছো আৰু অহা বছৰ আমাৰ 100% স্যাচুৰেশন হৈ যাব অৰ্থাৎ প্ৰত্যেকখন মাধ্যমিক বিদ্যালয়ত মিনিমাম 2টাকৈ স্মাৰ্ট ক্লাছৰুম থাকিব কিন্তু 2টা ক্লাছৰুম যেহেতু যথেষ্ট নহয় বহু বিদ্যালয়ে স্মাৰ্ট টিভি ইউজ কৰিবলৈ তেওঁলোকে ডিজিটেল কন্টেন্টৰ জৰিয়তে শিক্ষক ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰে গতিকে এই ডিজিটেল ডিভাইসৰ সংখ্যাটো যাতে বিদ্যালয়ত বৃদ্ধি কৰাৰ কাৰণে এছএমডিসি সমূহে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু এনে ধৰণে তেওঁলোকে যি স্কুল গ্ৰান্ট পায় ফি ৱেইভাৰৰ পৰা যিবিলাক যি পুঁজি পায় সেই পুঁজিৰ দ্বাৰা তেওঁলোকে ডিজিটেল ডিভাইস ক্ৰয় কৰিবলৈ মই আহ্বান জনাইছো আমাৰ যি কোৰ সাবজেক্ট আছে 5টা সেই কোৰ সাবজেক্ট আমি তাত শিক্ষক দিবই লাগিব তাত আৰু শিক্ষক মিডিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে সকলো কোৰ সাবজেক্টত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী দিয়া যাবই কিন্তু যিখিনি ইলেক্টিভ সাবজেক্ট আছে ঐচ্ছিক বিষয় ইয়াৰ তালিকাখন প্ৰায় 80ৰ ওচৰা-ওচৰি আছে গতিকে প্ৰত্যেকটো ঐচ্ছিক বিষয়ত শিক্ষক দিয়াটো সম্ভৱপৰ নহবও পাৰে যেনে ধৰি লওক মানে কথক নৃত্য এইটো আমাৰ ঐচ্ছিক বিষয় আছে বিহু তাৰ কাৰণে শিক্ষক নিয়মিতভাৱে নিযুক্তি দিয়াটো সম্ভৱপৰ নহয় গতিকে তাতো ডিজিটেল কন্টেন্টৰ দ্বাৰা শিক্ষা দান কৰাৰ আমি এটা ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে এতিয়া যদি এইটো আইনত যিটো আছে যে প্ৰতিটো ক্লাছত প্ৰতিটো শ্ৰেণীত প্ৰতিটো বিষয়ত যদি 10জন ছাত্ৰ থাকে সেই বিষয়ত আমি শিক্ষক শিক্ষয়িত্ৰী দিওঁ চাকৰি সেৱা বিধি ইয়াতো যেনেকৈ আমি মহাবিদ্যালয়ৰ ক্ষেত্ৰত এখন খচৰা প্ৰস্তুত কৰিছোঁ ঠিক তেনেধৰণে আমি বিদ্যালয় শিক্ষাৰ কাৰণেও এখন এলিমেণ্টাৰী ছেকেণ্ডেৰী দুয়োটাৰ কাৰণেও আমি খচৰা বিধি এখন আমি প্ৰস্তুত কৰিছোঁ আৰু শিক্ষক সংগঠনবিলাকৰ লগত এটা ডায়লগ আমি আৰম্ভ কৰিম তেওঁলোকৰো মতামত সংগ্ৰহ কৰাৰ এটা লোৱাৰ আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ 30 তাৰিখে প্ৰথমখন বৈঠক শিক্ষক সংগঠনসমূহৰ লগত অনুষ্ঠিত হ'ব শিক্ষকৰ সব নিযুক্তিৰ প্ৰক্ৰিয়াটো চলিয়ে আছে এতিয়া ফৰ্ম ফিলআপ তেওঁলোকৰ আবেদন সম্পূৰ্ণ হৈ গ'ল এতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষাৰ ফলাফল দিব তাৰ পাছত তেওঁলোকৰ নিযুক্তি হ'ব কিছুমান বিদ্যালয় তেওঁলোকৰ যিখন মাচুল লোৱাৰ ৰচিদ তাত কৰবাত মই টিউচন ফিটো দেখা পাওঁ গতিকে টিউচন ফিটো ল'ব নোৱাৰে কাৰণ টিউচন ফিটো হ'ল শিকোৱাৰ কাৰণেতো শিক্ষক শিক্ষয়িত্ৰীক আমি চৰকাৰে দৰমহা দিওঁৱেই গতিকে বিদ্যালয়ত টিউচন ফি থাকিব নোৱাৰে অন্য ধৰণৰ যিবিলাক মেগাজিন ফিজ কালচাৰেল এক্টিভিটিজৰ ফি স্পৰ্টছ উইক হয় তাৰ কাৰণে পইচা লয় বা কলেজৰ ডেভেলপমেণ্টৰ কাৰণে কিবা ডেভেলপমেণ্ট ফাণ্ড বা কণ্টিনজেঞ্চি ফাণ্ড এইখিনি ফিজ তেওঁলোকে ল'ব পাৰে এইটো আমাৰ বিদ্যালয় শিক্ষা বিভাগে ফৰ্মেটত দি দিছে কিন্তু কোনো বিদ্যালয়ত চৰকাৰী আৰু প্ৰভিন্সিয়েলাইজ বিদ্যালয়ত টিউচন ফিজ বুলি ফিজ ল'ব নোৱাৰে মই কোৱা নাই মই এইটো এটা আইডিয়া যে চতুৰ্থ বৰ্গৰ হেৰিৰ ক্ষেত্ৰত কাৰণ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ গভৰ্ণমেণ্টে এইটো কথা বিবেচনা কৰি আছে যে বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰখিনি আমি দায়িত্বটো কলেজ বা বিদ্যালয় কৰ্তৃপক্ষকে দি তেওঁলোকে আউটচোৰ্চ কৰি ল'ব আমি পইচাটো যোগান সেইটো চলি আছে কিন্তু এইটো হ'ল যে বিদ্যালয় এতিয়া বিদ্যালয় আমাৰ প্ৰায় 50,000 ওচৰ আছে বিদ্যালয় তাৰপিছত মহাবিদ্যালয় এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আছে ইতিমধ্যে গ্ৰেড 4 যেতিয়া নতুনকৈ হেৰি হৈ যাব এইটো MTS মই আইডিয়াটো দিছোঁ মই তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ যে এইটো বিদ্যালয়বিলাকত SMDCয়ে যদি আউটচোৰ্চ কৰে কেনে হয় এই কথাটো অধ্যক্ষসকলক জনাব লাগিব এইটো মোৰ সিদ্ধান্ত নহয়
এইটো অসম চৰকাৰৰ সিদ্ধান্ত নহয়, তেওঁলোকো ষ্টেক হোল্ডাৰ হয়। গতিকে মই অধ্যক্ষসকলৰ অপিনিয়ন বিচাৰিছোঁ। গ্ৰেড 4 জন কাক লাগে? প্ৰিন্সিপালজনক লাগে। প্ৰিন্সিপালজনে বিভিন্ন সমস্যাত ভোগে। এতিয়া তেওঁ আউটচোৰ্চ কৰি ল'ব নে অসম চৰকাৰৰ পৰা দিয়াটো ল'ব, এইটো তেওঁ বিদ্যালয়ৰ শিক্ষকসকলক ক'বলৈ দিয়ক। আমি এটা মতামতটো আগতীয়াকৈ দিয়া উচিত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।